নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 9 ফেব্ৰুৱাৰী 2025, অসমীয়া মাঘ মাহৰ 26 তাৰিখ দেওবাৰ। আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, লগতে আজিৰ দিনটোৰ সমাধান, যিটো কৰিলে আজি আপোনাৰ সুকলমে পাৰ হ'ব আজিৰ দিনটো। আৰু আমি লৈ আহিছোঁ আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে জানো। শেষত আমি ৰাশিফলো জানিম। আজি সূৰ্য উদয় হ'ব 6:05, সূৰ্য অস্ত যাব 5:05। আজি তিথি হৈছে দ্বাদশী তিথি, পক্ষ হৈছে শুক্ল, নক্ষত্ৰ হৈছে আৰ্দ্ৰা, যোগ হৈছে বৃষকু, কাৰণ হৈছে উপবাৰু বলৱ আৰু বাৰ হৈছে দেওবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব আপোনাৰ মিথুন ৰাশি। এই প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আপোনাৰ দাতব্য আচৰণে আপোনাৰ বাবে ছদ্মবেশত আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব, কিয়নো ই আপোনাক সন্দেহ, অবিশ্বাস, লোভ আৰু মোহৰ দৰে বেয়াৰ পৰা ৰক্ষা কৰিব। আজি আপুনিও টকা সম্পৰ্কীয় সমস্যাৰ বাবে অশান্তিত হৈ থাকিব পাৰে। ইয়াৰ বাবে আপুনি বিশ্বাস কৰা কোনোবা এজনৰ পৰা পৰামৰ্শ লোৱা উচিত। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতে সন্ধিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰক। আজি আপোনাৰ প্ৰেমিকজনে আপোনাৰ কথা শুনাতকৈ তেওঁৰ কথা কোৱাটোৱে বেছি পচন্দ কৰিব, যাৰ বাবে আপুনি অলপ বিচলিত হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 1:31 পৰা 2:26 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 12:35 পৰা 1:31। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং হৈছে কমলা, সোণালী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান: আজি ডাঙৰ ভাইটিৰ মতামতক সন্মান আৰু আজ্ঞা পালন কৰিলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। ইয়াতে ডাঙৰ ভাইটি হৈছে আপোনাৰ জ্যেষ্ঠজন, আপোনাতকৈ ডাঙৰজনৰ কথা কোৱা হৈছে, ডাঙৰ দাদাৰ কথা কোৱা হৈছে। তেওঁ আপুনি আজ্ঞা পালন কৰক, তেতিয়া আপোনাৰ ভাল হ'ব আৰ্থিক অৱস্থা। এতিয়া আহিছোঁ আমি বৃষভ ৰাশি। আজি ব্যক্তিত্ব বিকাশত আপোনাৰ শক্তি বিনিয়োগ কৰক, যাতে আপুনি আৰু ভাল হ'ব পাৰে। সোনকালে টকা উপাৰ্জন কৰাৰ এক প্ৰবল হেঁপাহ মনত পৰিব। নিজৰ মনোমোহতা আৰু বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে মানুহৰ পৰা আকাংক্ষিত আচৰণ পাব পাৰি। প্ৰেমত অলপ হতাশাই আপোনাক নিৰুৎসাহিত নকৰে। এই ৰাশিত সন্তানে আজি দিনটো খেলি পঠাব পাৰে। এনে পৰিস্থিতিত পিতৃ মাতৃয়ে তেওঁলোকৰ প্ৰতি গুৰুত্ব দিয়া উচিত, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীৰ বেয়া আচৰণে আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সকলো মানুহৰ লগত সময় কটোৱাৰ পিছত সন্ধিয়াৰ গোটেই সময়খিনি আপুনি আপোনাৰ পত্নীক দিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় হৈছে আপোনাৰ 8:55 পৰা 9:50 মনোযোগৰ সময় বেয়া সময় হৈছে 12:35 পৰা 1:31। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা, মেৰুন, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান: আজি প্ৰেমিকক ৰঙা কাপোৰ উপহাৰ দিয়ক, ইয়াৰ ফলত প্ৰেম বৃদ্ধি পাব। আজি সমাধান হিচাপে প্ৰেমিক বা প্ৰেমিকাই আজি ৰঙা কাপোৰ উপহাৰ দিয়ক, তেতিয়া আমাৰ প্ৰেমৰ সম্পৰ্ক বৃদ্ধি পাব আৰু বেছি। এতিয়া আহিছোঁ আমি মিথুন ৰাশি। আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। অলপ জিৰণি লোৱা আৰু পুষ্টিকৰ খাদ্য আপোনাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰি ৰখাত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। দিনটো টকাৰ লগত সংগ্ৰাম কৰিলেও সন্ধিয়া আৰ্থিক সুবিধা পাব পাৰে। বিতৰ্কৰ বিষয়ত তৰ্ক কৰাটো এৰক, যিয়ে আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত ষ্টেণ্ড-আপ সৃষ্টি কৰিব পাৰে। একেলগে ক'ৰবাত ওলাই গৈ প্ৰেম জীৱনত নতুন শক্তিৰ সঞ্চাৰ কৰিব পাৰি। আপোনাৰ ব্যক্তিত্ব আৰু চেহেৰা উন্নত কৰাৰ প্ৰচেষ্টা সন্তোষজনক বুলি প্ৰমাণিত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 2:26 পৰা 3:21। মনোযোগৰ সময় হৈছে বেয়া সময় 10:45 পৰা 11:40।
ভাগ্যশালী নম্বৰটো 7 শুভ ৰং কৃমি বগা বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান আজি ভৈৰৱজীক পূজা কৰিলে স্বাস্থ্যৰ উপকাৰ পোৱা যাব। শিৱৰ আন এটা ৰূপ হৈছে ভৈৰৱ। আজি ভৈৰৱক আপুনি পূজা কৰক, তেতিয়া আপোনাৰ স্বাস্থ্য উপকাৰ পোৱা যাব। মানে ধৰক আপোনাৰ কিবা কাৰণে সৰু সুৰা বেমাৰ হৈছে, তেতিয়া আপুনি অলপ সকাহ পাব। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশি। আজি নিজাববীয়াকৈ নিজৰ চিকিৎসা কৰিলে মৰণাত্মক বুলি প্ৰমাণিত হ'ব। যিকোনো ঔষধ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক, নহ'লে সেৱন বন্ধ কৰিব লাগিব। যিসকলে মাটি কিনিছিল আৰু এতিয়া বিক্ৰী কৰিব বিচাৰিছে, তেওঁলোকে আজি ভাল ক্ৰেতা বিচাৰি পাব পাৰে আৰু মাটি বিক্ৰী কৰি ভাল আৰ্থিক লাভ কৰিব পাৰে। আৱেগিক সহায়ৰ প্ৰয়োজন হোৱাসকলে দেখিব যে প্ৰাচীনসকলে সহায় কৰিবলৈ তাত আছে। প্ৰাচীন মানে বৃদ্ধসকলে। আজি এই প্ৰেমৰ সম্পৰ্কত নিজৰ স্বতন্ত্ৰ বিবেচনা ব্যৱহাৰ কৰক। টকা, প্ৰেম আৰু পৰিয়ালৰ পৰা আঁতৰি থাকি আজি সুখৰ সন্ধানত এজন আধ্যাত্মিক গুৰুক লগ কৰিবলৈ যাব পাৰি। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 12:32 পৰা 1:31 মনোযোগৰ সময় মানে বেয়া সময় হৈছে 10:45 পৰা 11:40। ভাগ্যশালী নম্বৰটো হৈছে 2 শুভ ৰং ৰূপালী বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান হৈছে আজি চন্দ্ৰৰ পোহৰত 15 পৰা 20 মিনিট বহি থাকিলে স্বাস্থ্যৰ বাবে ভাল হ'ব। আজি সমাধান হিচাপে যেতিয়া আপোনাৰ চন্দ্ৰ উদয় হ'ব, তেতিয়া আপুনি 15 পৰা 20 মিনিট সেই চন্দ্ৰৰ পোহৰত আপুনি বহক, তেতিয়া আপোনাৰ ভাল হ'ব সমাধান হিচাপে। এতিয়া আহিছোঁ আমি সিংহ ৰাশি। আজি আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব, কিন্তু কামৰ বজাই আপোনাৰ বিৰক্তিৰ অনুভৱ কৰিবলৈ বাধ্য কৰিব। আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ নিজৰ নিৰ্দিষ্ট বাজেটৰ পৰা আঁতৰি নাযাব। পত্নীৰ লগত কাজিয়া হ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। অপ্ৰয়োজনীয় মানসিক চাপ লোৱাৰ প্ৰয়োজন নাই। জীৱনৰ এটা ডাঙৰ শিক্ষা হ'ল বহু কথা সলনি কৰাটো অসম্ভৱ বুলি মানি লোৱা। এই দিৱসটোৱে সুখ আৰু আনন্দৰ লগতে এক বিশেষ বাৰ্তাও প্ৰেৰণ কৰিব। আজি আপুনি হয়তো টিভি বা মোবাইলত চিনেমা এখন চোৱাত ইমানেই ব্যস্ত যে গুৰুত্বপূৰ্ণ কাম কৰিবলৈ পাহৰি যাব। আজি আপোনাৰ বিবাহিত জীৱনৰ অন্যতম উত্তম দিন হ'ব পাৰে। নিবনুৱা মানুহে আজি চাকৰি নোপোৱাৰ বাবে অনুশোচনা কৰিব পাৰে। আপুনি আপোনাৰ প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:32। মনোযোগৰ সময় হৈছে আপোনাৰ 9:50 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 9 শুভ ৰং হৈছে ৰঙা মেৰুন বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধান আজি সুস্থ আৰ্থিক অৱস্থাৰ বাবে শিৱলিংগক পানী আগবঢ়াওক মানে আমি শিৱলিংগত গৈ কিনে পানী ঢালি দিয়ক, তেতিয়া আপোনাৰ ভাল হ'ব সমাধান হিচাপে। এতিয়া আছোঁ কন্যা ৰাশি। আজি পৰিয়ালৰ সদস্যসমূহক আপোনাৰ পত্নীৰ সৈতে শ্বেয়াৰ কৰক। ইজনে সিজনক পুনৰ ভালদৰে চিনি পাবলৈ আৰু প্ৰেমময় দম্পতী হিচাপে নিজৰ ভাৱমূৰ্তি শক্তিশালী কৰিবলৈ একেলগে আৰু কিছু সময় কটাওক। আপোনাৰ ল'ৰা-ছোৱালীয়েও ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ অনুভৱ কৰিব পাৰিব। ইয়াৰ ফলত ইজনে সিজনৰ লগত ব্যৱহৃত অধিক মুকলি আৰু স্বাধীনতা লাভ কৰিব। আজি আপোনাৰ বাবে আৰ্থিক লাভৰ সকলো সম্ভাৱনা আছে, কিন্তু ইয়াৰ লগতে দান বৰঙণিও কৰা উচিত, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ মানসিক শান্তি পোৱা যাব। বিয়া পাতিবলৈ ভাল সময় আজিৰ দিনটো, অলপ বেছিকৈ চেষ্টা কৰক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:45 পৰা 11:40। মনোযোগৰ সময় মানে বেয়া সময় হৈছে আপোনাৰ 12:35 পৰা 1:31। ভাগ্যশালী নম্বৰটো হৈছে 7 শুভ ৰং কৃমি বগা বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো আছে আজি ঘেঁহুৰ আটাত গুড় আৰু চেনি মিহলাই গৰুক খুৱাই দিলে আপোনাৰ শাৰীৰিক অৱসাদ দূৰ হ'ব পাৰে। মানে ইয়াতে ঘেঁহুৰ আটা বুলি আমি উল্লেখ কৰিছোঁ, কাৰণ আপোনাৰ বাজৰা আটা কিবা কাৰণে আজিকালি বহুত আটা ওলাই গৈছে, সেয়ে আমি ইয়াতে উল্লেখ কৰিছোঁ ঘেঁহুৰ আটা।
এতিয়া এই জমিত তোলা ৰাখি আজি খাদ্য নিয়ন্ত্ৰণ কৰক আৰু নিয়মিত ব্যায়াম কৰক যাতে ফিট হৈ থাকে। ভ্ৰমণৰ টকা খৰচ কৰাৰ মুডত থাকিব, কিন্তু তেনে কৰিলে পিছত আক্ষেপ কৰিব লাগিব। পৰিয়ালৰ ফিটনেছ সমস্যাই ডাঙৰকৈ দেখা দিছে। পাৰিবাৰিক দায়িত্বক আওকাণ কৰিলে সকলোৰে খঙৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। দীৰ্ঘদিনীয়া বিবাদ আজি নিজেই সমাধান কৰক, কাৰণ কাইলৈ হয়তো বহু দেৰি হ'ব। অকলে সময় কটোৱাটো ভাল, কিন্তু যদি আপোনাৰ মনত কিবা এটা চলি আছে তেন্তে মানুহৰ পৰা আঁতৰি থাকিলে আপোনাক অধিক বিচলিত কৰিব পাৰে। সেয়ে আমাৰ পৰামৰ্শ হৈছে মানুহৰ পৰা আঁতৰি থকাৰ পৰিৱৰ্তে অভিজ্ঞ ব্যক্তিৰ লগত আপোনাৰ সমস্যাৰ বিষয়ে কথা পতা ভাল হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 10:45 পৰা 11:40 মনোযোগৰ সময় বেয়া সময় হৈছে 2:26 পৰা 3:21 ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং হৈছে কমলা সোণালী, বেয়া দিশ হৈছে পশ্চিম দিশ। আজি সমাধান হিচাপে আজি মাংস মদ আদি তমাসিক বস্তু ত্যাগ কৰি পাৰিবাৰিক জীৱন ভাল হৈ থাকে। ইয়াতে কোৱা হৈছে তমাসিক বস্তু যিবিলাক গৰম বস্তু বুলি কওঁ, সেইবিলাকৰ পৰা দূৰত থাকক। নিচা জাতীয় এইবিলাকৰ পৰা দূৰত। এতিয়া বৃশ্চিক ৰাশি, আজি চঞ্চলতা আজি আপোনাৰ মাজত দেখা যায়। আপোনাৰ স্বাস্থ্যই আজি আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। অপচয় ব্যয়ৰ পৰা নিজকে বাধা দিলেহে আপোনাৰ ধন আপোনাৰ বাবে উপযোগী হয়। আজি আপুনি এই কথাটো ভালদৰে বুজিব পাৰিব। আজি সকলোৱে আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰে আৰু তেওঁলোকৰ ইচ্ছা পূৰণত আপুনি সুখী অনুভৱ কৰিব। আজি প্ৰেমৰ মদকতাত বাস্তৱ আৰু কল্পনা কাহিনী যে একত্ৰিত হৈ পৰিব অনুভৱ কৰক। এই ৰাশিৰ মানুহে আজিৰ মানুহক লগ পোৱাতকৈ অকলে সময় কটাবলৈ পছন্দ কৰিব। আজি আপোনাৰ আজৰি সময়খিনি ঘৰ চফা কৰাত কটাব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:40 পৰা 12:35 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 2:26 পৰা 3:21 ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি ঘৰত আপোনাৰ প্ৰিয় দেৱতাৰ সোণৰ মূৰ্তি স্থাপন কৰি পূজা কৰিলে পাৰিবাৰিক জীৱন ভাল হ'ব। আজি সমাধান হিচাপে আপোনাৰ প্ৰিয় দেৱতা আপুনি যিজন দেৱতাক নিজৰ ইষ্ট দেৱতা বুলি কোৱা হয়, সেই দেৱতাৰ সোণৰ মূৰ্তি স্থাপন কৰি পূজা কৰা আজি, এতিয়া আপোনাৰ ভাল হ'ব পাৰিবাৰিক জীৱন। এতিয়া আহিছোঁ ধনু ৰাশি। আজি আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰিব। শিথিল হ'বলৈ পেশীবোৰ তেলৰ দ্বাৰা মালিচ কৰক। আজি টকা আপোনাৰ হাতত নাথাকিব। টকা জমা কৰাৰ ক্ষেত্ৰত হয়তো বহু অসুবিধাৰ সন্মুখীন হ'ব লাগিব। এখন চিঠি বা ইমেইলে সমগ্ৰ পৰিয়ালটোৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। আপুনি এনে এজন বন্ধুক লগ পাব যিয়ে আপোনাৰ প্ৰতি যত্ন লয় আৰু যিয়ে আপোনাকো বুজি পায়। এই ৰাশিৰ লোকসকলে আজি আজৰি সময়ত কোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ পত্নীয়ে আপোনাক সুখী কৰিবলৈ আজি বহু চেষ্টা কৰা দেখা যায়। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 12:35 পৰা 1:31 আৰু মনোযোগৰ সময় বেয়া সময় আছে 9:50 পৰা 10:45 ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পশ্চিম দিশ। আজি সমাধান হিচাপে আজি অৰ্থনৈতিক প্ৰগতিৰ বাবে সেউজীয়া ৰঙৰ যান-বাহন ব্যৱহাৰ কৰাটো শুভ। সমাধান হিচাপে আজি আপুনি যিখন যান-বাহন ব্যৱহাৰ কৰিব ক'ৰবাত যাবৰ কাৰণে, সেইখন আপুনি সেউজীয়া ব্যৱহাৰ কৰিলে আপোনাৰ শুভ হ'ব। এতিয়া আহিছোঁ আমি মকৰ ৰাশি। আজি আপোনাৰ আত্মবিশ্বাস আৰু শক্তিৰ মাত্ৰা উচ্চ হ'ব। বিদেশত পৰি থকা আপোনাৰ মাটি আজি ভাল দামত বিক্ৰী কৰিব পাৰিব, যাৰ ফলত আপোনাৰ লাভ হ'ব। প্ৰেম সম্পত্তি আৰু পাৰম্পৰিক সংযোগ বাঢ়িব। ৰোমান্টিক মিটিংবোৰে আপোনাৰ সুখত মছলা যোগ কৰিব।
আপোনাৰ সংগীয়ে মাত্ৰ আপোনাৰ পৰা কিছু সময় বিচাৰে, কিন্তু আপুনি তেওঁলোকক সময় দিব নোৱাৰে, যাৰ বাবে তেওঁলোকক বিচলিত হয়। আজি তেওঁৰ দুখ স্পষ্টকৈ ওলাই আহিব পাৰে। আপোনাৰ পত্নী আজি শক্তি আৰু মৰমেৰে ভৰি আছে। আপুনি আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে খৰচ কৰিব পাৰে। সময় নষ্ট কৰাতকৈ এইটোৱে ভাল। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 2:26 পৰা 3:21 আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 1:31 পৰা 2:26। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি সৰু ল'ৰা ছোৱালীৰ মাজত চকলেট আৰু টফি বিতৰণ কৰি ঈশ্বৰৰ সেৱা কৰিব পাৰি। মানে সৰু ল'ৰা ছোৱালীক আমি ঈশ্বৰ জ্ঞান কৰোঁ, সেয়েহে সৰু ল'ৰা ছোৱালীৰ মাজত আপুনি আজি গৰাকী জাতক জাতিকাসকলে চকলেট আদি খোৱা বস্তু আদি বিতৰণ কৰোঁ, তেতিয়া ভাল হ'ব। কুম্ভ ৰাশি, আজি আপুনি আপোনাৰ অতিৰিক্ত সময়খিনি আপোনাৰ সঁচৰ পিছত লগাব। আপুনি আটাইতকৈ ভাল পোৱা কামবোৰ কৰাত ব্যয় কৰা উচিত। আপোনাৰ পত্নীৰ অসুস্থতাৰ বাবে আজি আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু আপুনি ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ টকা সঞ্চয় কৰা হয় যাতে বেয়া সময়ত আপোনাৰ বাবে উপযোগী হ'ব পাৰে। আপোনালোকৰ মাজত কিছুমানে হয়তো গহনা বা ঘৰুৱা সামগ্ৰী কিনিব। কৰ আৰু বীমাৰ লগত জড়িত বিষয়বোৰ বিবেচনা কৰিব লাগিব। পত্নী আৰু পত্নীৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি আমি ইয়াক বাধা নিদিওঁ তেন্তে ইয়াৰ দীৰ্ঘম্যাদী পৰিণতি ভাল নহ'ব। মানুহে আপোনাৰ বিষয়ে কি ভাবে চিন্তা নকৰিব। যদি আপুনি সঠিক কথা কয় তেন্তে কোনেও আপোনাৰ ক্ষতি কৰিব নোৱাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 8:55 পৰা 9:50 মনোযোগৰ সময় মানে বেয়া সময় হৈছে 10:45 পৰা 11:40 ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং হৈছে গোলাপী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি ভাল আৰ্থিক অৱস্থাৰ বাবে বগা কাপোৰ পিন্ধক। আজি যিমান পাৰি আপুনি সকলোখিনি বগা ব্যৱহাৰ কৰক। বস্ত্ৰ আপুনি বগা ব্যৱহাৰ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব সমাধান হিচাপে। এতিয়া শেষৰ ৰাশিটো এৰিছোঁ আমি মীন ৰাশি। আজি বন্ধুৰ পৰা লাভ কৰা এটা বিশেষ প্ৰশংসা সুখৰ উৎস হৈ পৰিব, কাৰণ আপুনি আপোনাৰ জীৱনটোক এজোপা গছৰ দৰে কৰি তুলিছে, যিয়ে থিয় হৈ গৰম ৰ'দ সহ্য কৰি পথচাৰীক ছাঁ দিয়ে। নতুন আৰ্থিক চুক্তি চূড়ান্ত হ'ব আৰু আপোনাৰ বাটত ধন আহিব। আপোনাৰ সন্তানৰ বাবে বিশেষ কিবা এটা পৰিকল্পনা কৰক। আপোনাৰ পৰিকল্পনাসমূহ বাস্তৱসন্মত আৰু কাৰ্যকৰী কৰাটো সম্ভৱ হোৱাটো নিশ্চিত কৰক। এই উপহাৰৰ বাবে আগন্তুক প্ৰজন্মই আপোনাক সদায় মনত ৰাখিব। আজি আপোনাৰ মন আৰু হৃদয়ত ৰোমাঞ্চে আধিপত্য বিস্তাৰ কৰিব। আজি আপুনি কোনো কাৰণ নোহোৱাকৈ কিছুমান মানুহৰ লগত সংঘাতত লিপ্ত হ'ব পাৰে। এনে কৰিলে আপোনাৰ মেজাজ নষ্ট হোৱাই নহয়, আপোনাৰ বহুমূল্য সময়ো নষ্ট হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 9:50 পৰা 10:45 মনোযোগৰ সময় মানে বেয়া সময় হৈছে 2:26 পৰা 3:21 ভাগ্যশালী নম্বৰটো হৈছে 4, শুভ ৰং হৈছে ধূসৰ, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি প্ৰেমিক লগ পোৱাৰ আগতে মৌ খাওক, ইয়াৰ দ্বাৰা আপোনাৰ প্ৰেম জীৱন উন্নত হ'ব। আজি আপুনি মৌ খাই কিনে আপোনাৰ প্ৰেমিক লগ কৰিব যাওক। আৰু শেষত এটাই কথা আমাৰ চেনেলটো যদি নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এটা লাইক কমেণ্ট কৰি দিব।